হাই ফ্ৰেণ্ডছ, ৱেলকাম মাই ইউটিউব চেনেল ফাটাফাটি। মই বৰ্তমান আছোঁ ফাৰ্মত কাম কৰি আছোঁ। আজি মোৰ মুৰ্গী বয়স হৈ গ'ল 12 দিন। চাহকে খাই আছে মুৰ্গীয়ে। মই দানা পানী দি ৰেডি হৈ গ'লোঁ। এয়া আজি আমাৰ মুৰ্গী বয়স আজি 12 দিন। ৱেট আহিছে আপোনাৰ 550 গ্ৰাম। এয়া আজি বৰষুণ পৰিছিলে। বৰষুণ পৰাৰ কাৰণে পানী কাপোৰখিনি ধুনীয়াকৈ পেলাই ৰাখিছোঁ। আৰু লগতে পোৱালিখিনি কেনেকুৱা হৈছে চেহেৰাবোৰ মোক কমেণ্ট কৰি জনাব। আৰু ৱেটটো হৈছেনে 12 দিনৰ ৱেট 550 গ্ৰাম। আৰু মোৰ পৰা যদি পুৰণা মানুহ আছে, যদি ৱেট কমি আছে মোক জনাব। মই ইমান এটা নাজানো, নতুন মানুহ। বৰ বিশেষ নতুন নহয় বাৰু। ফাৰ্ম লকডাউনৰ আগত মই 8 বছৰ ফাৰ্ম কৰিছোঁ। আৰু লকডাউনত অলপ লছ হ'ল কাৰণে বন্ধ কৰাই দিলোঁ। ফাৰ্মৰ ঘৰ চৰ ভাঙি লণ্ড ভণ্ড কৰি পেলালোঁ। মামায়ে কৈছিলে ওচৰত মানুহ যিমান আছে মুৰ্গীখিনি ভগাই দিয়ক, আমি পিছত লোন দিম। লোনৰ ঠাইত আৰু নকওঁ আৰু বাকীখিনি বহুত বেংক ঘূৰিলোঁ কিন্তু লোন চোন নাপালোঁ। তাৰ কাৰণে অলপ কষ্ট কৰি ৰাজস্থানত কষ্ট কৰি পইচা অলপ গোটাই মই নিজেই 400 পোৱালি আনি পালিছোঁ। আজি প্ৰায় 12 দিনত ভৰি দিলেহি মোৰ পোৱালি। আজি ৱেট আহিছে 550 গ্ৰাম। আৰু লগতে মই ৰাতিপুৱা ধুনীয়াকৈ কামখিনি কৰিলোঁ। ৰছী লগাই দিলোঁ। আজি বাচনখিনি ওলমাই দিলোঁ। আৰু বৰষুণ আহিছিল, এইকণ কাম কৰিব থাকি গ'ল। কালিলৈ ৰাতিপুৱাকৈ কৰিম। আজি পূৰা বৰষুণৰ কাৰণে অলপ আধৰুৱা হৈ থাকিল কামখিনি। এয়া পোৱালি কেনেকুৱা হৈছে কমেণ্ট কৰি মোক জনাব। ৱেটটো বহুত কষ্টৰ মূৰত মুৰ্গীখিনি আনিব পাৰিছোঁ। মই বহুত কষ্ট কৰিছোঁ। এয়া লকডাউনে বহুত ধোক্কা দি দিছে মোক। লকডাউনৰ পিছত অলপ কৰি নিজেই আনিছোঁ। আনি পেলাই আজিলৈ মোৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। বাই।